আমিতো ঘৰলৈ ঘূৰি যাব নোৱাৰো আমাৰ মাটি কতো নাই স্যাৰ আমি গোটেইখিনি ভূমিহীন আমাক তো ভূমিহীন মানুহে বসুন্ধৰা আনি ভূমিহীন মানে মাটি পাব বুলি কৈছিলে তেনে ক্ষেত্ৰত এতিয়া ক'ত গ'ল বসুন্ধৰা নামত আমাক উচ্ছেদ কৰিলে এইটো কেনেকুৱা ধৰণৰ ন্যায় কৰিলে স্যাৰ স্যাৰ ভালকে আলোচনা কৰিব কাৰণ আমি এতিয়া গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছো কিন্তু আমি জংগী ৰূপত কৰিলে কিন্তু বহুত ভয়াৱহ পৰিস্থিতি হ'ব আপোনালোকে ভোট দিছিলো আমি মই জনাম মুখ্যমন্ত্ৰী বাইদেউ যিখিনি কথা কৈছে সেইখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম নিশ্চয় চলি আছে স্যার আমি যে এইবোৰ চকুমুদি চাই থাকিব নোৱাৰো স্যার সেইকাৰণে আপোনালোকে আমাৰ ব্যৱস্থা কৰক কিবা এটা আৰু আমাক মাটিৰ বিনিময়ত মাটি লাগে কাৰণ আমি থলুৱা মানুহ আমি ক'ত যাম আমি যদি মাটি নাপাওঁ তেতিয়াহ'লে যদি আপোনালোকে কাক বলবৎ কৰি পেলাই যদি বিদেশী আনিব বিচাৰিছে তেতিয়াহ'লে অসমীয়া মানুহবোৰ ক'ত যাব আপোনালোকে নিজে ভাবক অসমীয়াৰ চেণ্টিমেণ্টটো অলপ বুজক স্যাৰ আমাৰ বহুত দুখ আছে আমি এইটো প্ৰকাশ কৰিব নোৱাৰো স্যাৰ অলপ হ'লেও কিবা এটা কওক স্যাৰ আমাক কিবা এটা সান্তনা দিয়ক স্যাৰ স্যাৰ অসমৰ মানুহ অসমত নাথাকি ক'ত যাব স্যাৰ এবাৰ হ'লেও স্যাৰ আমাৰ খুব আছে স্যাৰ আমাক অলপ হ'লেও সান্তনা দিয়ক আমাক মাটিৰ বিনিময়ত মাটি লাগে স্যাৰ আমাৰ উচিত মূল্যত ক্ষতিপূৰণ লাগে যি 10 লাখ 5 লাখ টকা দিছে সেয়া আমাৰ কাৰণে পৰ্যাপ্ত নহয় স্যাৰ কাৰণ মিনিষ্টাৰে নিজে কৈছিলে আমাৰ মাটিৰ দাম 7 কোটি টকা তেনেস্থলত আমাৰ বিঘাত যদি আমাৰ মাটি তেওঁলোকে উচ্ছেদ কৰিলে উচ্ছেদ কৰি আমি এতিয়া এই গুৱাহাটীত মাটি কিনিব পাৰিম যিখন চৰকাৰে জাতিবাদী ভেটিৰ কথা কৈছিলে সেইখন চৰকাৰ ক'ত গ'ল স্যাৰ আপুনি অসমীয়া আমাৰ কথা চাওক ইয়াত চব অসমীয়া মানুহ বহি আছে ইয়াত যদি কোনোবা বিদেশী আছে আপুনি চিনাক্ত কৰক স্যাৰ আমাৰ লগত আলোচনাত বহিবলৈ স্যাৰ এবাৰ আমাৰ কথা কওক আমি ভুক্তভোগী আজি আমাৰ ঘৰ নাই স্যাৰ ঘৰ ভাঙি শেষ কৰি দিলে আজি ভাড়া ঘৰত আছে এই বাইদেউগৰাকী 5জনকৈ সদস্য আমাৰ শ্বহীদ হ'ল স্যাৰ ঘৰ ভাঙিলে এতিয়া ঘৰ ভাড়া কোনে দিব তেওঁলোকৰ দায়িত্ব কোনে ল'ব স্যাৰ এবাৰতো আমাৰ দুখ কষ্ট বুজিব লাগে যেতিয়া আমাক উচ্ছেদ কৰে তেতিয়া আমাক গুৰুত্ব দিয়া নাই এটা খবৰ লোৱা নাই স্যাৰ এনেকে কেনেকে চৰকাৰ চলে আমার খুব আছে স্যার আমার মনত দুখ আছে স্যার আমি আমাক এবাৰটো গুৰুত্ব দিব লাগিছিল বা এখন জাননী হলেও তো আমাক দিব লাগিছিল একো জাননী নিদিলে যদি এটা প্ৰকল্প আছিল তেতিয়াহ'লে আমাক বিকল্প ব্যৱস্থা কিয় দিয়া নাছিলে কিয় কৰা নাছিলে আৰু হিলহাকু ঘৰত এতিয়াওতো তাতে দালালি ৰাজে চলি আছে কাৰ কথা চলি আছে স্যাৰ আমি যে এইবোৰ চকুমুদি চাই থাকিব নোৱাৰো স্যাৰ সেইকাৰণে আপোনালোকে আমাৰ ব্যৱস্থা কৰক কিবা এটা আৰু আমাক মাটিৰ বিনিময়ত মাটি লাগে কাৰণ আমি থলুৱা মানুহ আমি ক'ত যাম আমি যদি মাটি নাপাওঁ তেতিয়াহ'লে যদি আপোনালোকে কাক বলবৎ কৰি পেলাই যদি বিদেশী আনিব বিচাৰিছে তেতিয়াহ'লে অসমীয়া মানুহ ক'ত যাব আপোনালোকে নিজেই ভাবক অসমীয়াৰ চেণ্টিমেণ্টটো অলপ বুজক স্যাৰ আমাৰ বহুত দুখ আছে আমি এইটো প্ৰকাশ কৰিব নোৱাৰো স্যাৰ অলপ হ'লেও কিবা এটা কওক স্যাৰ কিবা এটা কওক আমাক কিবা এটা সান্তনা দিয়ক স্যাৰ স্যাৰ অসমৰ মানুহ অসমত নাথাকি ক'ত যাব স্যাৰ এবাৰ হ'লেও স্যাৰ আমাৰ খুব আছে স্যাৰ আমাক অলপ হ'লেও সান্তনা দিয়ক আমাক মাটিৰ বিনিময়ত মাটি লাগে স্যাৰ আমাৰ উচিত মূল্যত ক্ষতিপূৰণ লাগে যি 10 লাখ 5 লাখ টকা দিছে সেয়া আমাৰ কাৰণে পৰ্যাপ্ত নহয় স্যাৰ কাৰণ জাতিবাদী ভেটিৰ কথা কৈছিলে সেইখন চৰকাৰ ক'ত গ'ল স্যাৰ আপুনি অসমীয়া আমাৰ কথা চাওক ইয়াত চব অসমীয়া মানুহ বহি আছে ইয়াত যদি কোনোবা বিদেশী আছে আপুনি চিনাক্ত কৰক স্যাৰ আমাৰ লগত আলোচনাত বহিবলৈ স্যাৰ এবাৰ আমাৰ কথা কওক আমি ভুক্তভোগী আজি আমাৰ ঘৰ নাই স্যাৰ ঘৰ ভাঙি শেষ কৰিলে আজি ভাড়া ঘৰত আছে এই বাইদেউগৰাকী 5জনকৈ সদস্য আমাৰ শ্বহীদ হ'ল স্যাৰ এবাৰতো আমাৰ দুখ কষ্ট বুজিব লাগে যেতিয়া আমাক উচ্ছেদ কৰে তেতিয়া আমাক গুৰুত্ব দিয়া নাই এটা খবৰ লোৱা নাই স্যাৰ এনেকে কেনেকে চৰকাৰ চলে আমাৰ খুব আছে স্যাৰ আমাৰ মনত দুখ আছে স্যাৰ আমি আমাক এবাৰ কৰি দিব লাগিছিলে বা এখন জাননী হলেওতো আমাক দিব লাগিছিলে একো জাননী নিদিলে যদি এটা প্ৰকল্প আছিলে তেতিয়াহ'লে আমাক বিকল্প ব্যৱস্থা কিয় দিয়া নাছিলে কিয় কৰা নাছিলে আৰু হিলহাকু ঘৰত এতিয়াওতো তাতে দালালি ৰাজে চলি আছে কাৰ কথা চলি আছে স্যাৰ আমি যে এইবোৰ চকুমুদি চাই থাকিব নোৱাৰো স্যাৰ সেইকাৰণে আপোনালোকে আমাৰ ব্যৱস্থা কৰক কিবা এটা আৰু আমাক মাটিৰ বিনিময়ত
আপুনি এজন অসমীয়া এই উঠি নাযাব বাইদেউ কি পাগলী বাইদেউ বাইদেউ উঠি নাযাব শুনে তো না আমার মাটি কত নাই আমি প্রত্যেকদিন ভূমিহীন তো ভূমিহীন মানে বহুত ধৰা আমি ভূমিহীন মানে মাটি পাব বুলি কৈছিলে তেনে ক্ষেত্ৰত এতিয়া ক'ত আমাৰ বহুত ধৰা নামত আমাক উচ্ছেদ কৰিলে এইটো কেনেকুৱা ধৰণৰ ন্যায় কৰিলে ছাৰ ভালকে আলোচনা কৰিব কাৰণ আমি এতিয়া গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ কিন্তু আমি ভয়াৱহ পৰিস্থিতি হ'ব কেনেকৈ জনা নাই নো নিউজে পেপাৰে পায়ে আছে ছাৰ মানে উঠি কিয় যাইছে মানে আরে আমাৰ এটা বহুত আমাৰ দুটা মানুহে ভোট দিয়ে আৰু বেলেগে দিয়ে এই জিঞ্জাৰৰ কথা উল্লেখ কৰ জিঞ্জাৰ